খন্দাকৰ ডাঙৰীয়া সামাজিক কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড নাই আৰু মানে হিতাধিকাৰী হয় কিন্তু ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ডৰ কাৰণে বৰ্তমান আৰু কিছুমান ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সিদিনাখন ভিডিঅ' কনফাৰেন্সৰ মিটিঙত মই আছিলোঁ। কিছুমান জেনুইনলি যদি বিভক্ত হৈ থাকে তেনেহ'লে আমাৰ যি কমিটি হওক বা সমিতি হ'ব 3জনীয়া আমাৰ 3.0 যি শুভাৰম্ভণি অনুষ্ঠান হ'ব আৰু 3. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধায়কসকল আৰু অতি চেনেল সদস্যসকল আৰু আজি গোটেই অসমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় 3.0 শুভাৰম্ভণি কৰিছে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিতে অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমাক নিৰ্দেশ দিয়া হৈছিল। সেই অনুপাতে আমাৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী যি উত্তৰ সমষ্টি এই সমষ্টিটোত অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান আমি তাপাতাৰী ব্লকত কৰিলোঁ। ইয়াত আমি প্ৰায় 2000 হিতাধিকাৰীক আমি নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু দেখিছোঁ যে আমাৰ নিমন্ত্ৰণৰ প্ৰতি সঁহাৰি দি 2000 নহয় প্ৰায় 3000 মান হিতাধিকাৰী ইয়াতে সমবেত হৈছিল। আমাৰ নতুনকৈ গঠন হোৱা সৃজন গ্ৰাম সমষ্টিত বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম সমষ্টিত যি মানে অৰুণোদয় 3.0 যিটো শুভাৰম্ভণি হ'ল তাতে টাপাটাৰীত অনুষ্ঠানটো পাতিছিলে। তাত মানে মই অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়কক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকৰ নিমন্ত্ৰণ বা আমন্ত্ৰণ ৰক্ষা কৰি আমি উপস্থিত আছিলোঁ। ভাল কথা, মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে আমি দুটা পন্থা হাতত ল'ব লাগে। এটা হৈছে আৰ্থিক স্বাৱলম্বিতা আৰু আনটো হৈছে যিটো আৰ্থিক স্বাৱলম্বিতাৰ সমানে গুৰুত্বপূৰ্ণ, এইটো হৈছে কি মহিলাৰ প্ৰতি যি অপৰাধজনিত ঘটনা সংঘটিত হৈ থাকে সেইবিলাক ৰোধ কৰে। চৰকাৰে আৰ্থিক স্বাৱলম্বিতা প্ৰদান কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছে, কিন্তু প্ৰচেষ্টা ইমানে দুৰ্বল যে মাত্ৰ 1250 টকা। আপোনালোকে জানে যে কাৰেণ্টৰ বিল আজিকালি স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে। এই 1250 টকাৰ অৰুণোদয় পাই পেলাই কাৰেণ্টৰ বিল দিব নে বেলেগ কামে কৰিব। গতিকে চৰকাৰে এই অনুদানটো অতি কমেও 3000ৰ পৰা 5000 টকাৰ মানৰ ভিতৰত যদি কৰিলেহেঁতেন তেনেহ'লে আমি চৰকাৰক প্ৰশংসা কৰিলোহেঁতেন। কিন্তু এই 1250 টকাটো স্মাৰ্ট মিটাৰৰ বিল দিওঁতেই শেষ হৈ যাব। আৰু এটা ইয়াত মানে বিশেষভাৱে মই উল্লেখ কৰিব বিচাৰিছোঁ, যিসকলে অৰুণোদয় নাপাব তাৰ মাজত কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলক ইনক্লুড কৰা হৈছে। কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ পৰিয়ালে যিকোনো কাৰণতে অৰুণোদয় নাপাব বুলি মেনশ্যন কৰা হৈছে। আপুনি কওকচোন, এগৰাকী শিক্ষকে কিমান, টিউটৰবিলাকে কিমান দৰমহা পায়? 12000 14000। আপোনাৰ এগৰাকী অংগনাবাদী কৰ্মী বা এগৰাকী ৰান্ধনীয়ে, এগৰাকী বেলেগ বেলেগ কণ্ট্ৰেকচুৱেল এমপ্লয়ী কিমান টকা পায়? একেবাৰে নগণ্য টকা পায়। তেওঁলোকৰ ইনকামটো বছৰেকত 2 লাখ 1.5 লাখে নহয়। সেইসকলক যে সাঙুৰি লোৱা নাই, এক দুৰ্ভাগ্যজনক কথা। গতিকে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আমি দৃষ্টি দিব লাগিছিলে। গতিকে এনেকুৱা লোকফল বহুত আছে। তথাপি চৰকাৰে যিহেতু আঁচনিটো লৈছে সঠিক ৰূপত ৰূপায়ণ কৰক। আৰু আমি মানে পূৰ্বৱৰ্তী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কিছুমান ৰাজনৈতিক মানে ইয়াত ৰাজনৈতিক ব্যক্তিসকলক জড়িত কৰি মানে ইয়াত দুৰ্নীতি কৰা হয়, অযোগ্য হিতাধিকাৰীক দিয়া হয়। আকৌ কিছুমান হিতাধিকাৰীৰ
পৰা মানে বাছনি কৰোঁতে ধনো লোৱাৰ অভিযোগ আছে। গতিকে এই সকলোবিলাক কথাৰ প্ৰতি চৰকাৰ দৃষ্টি দিব লাগে, যাতে আঁচনি এটা সফল ৰূপায়ণ হ'বলৈ গ'লে কি কৰিব লাগিব, যোগ্য হিতাধিকাৰী বাছনি কৰিব লাগিব, আকৌ দুৰ্নীতিমুক্ত হ'ব লাগিব। এই কথাখিনিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়ক। তাৰ কাৰণে পূৰ্বৱৰ্তী যিখিনি হৈছে অৰুণোদয় 1 আৰু 2 তাতে এই দুয়োটা কথাই আমি শুনিবলৈ পাইছোঁ, চৰকাৰৰ বিফলতা এইখিনি। গতিকে আমি চৰকাৰ যাতে বিফল নহয়, আমি বিৰোধী হ'লে গঠনমূলক পৰামৰ্শ দিয়াটো আমাৰ কাৰণে কৰ্তব্য। গতিকে যোগ্য মানে হিতাধিকাৰী বাছনি কৰক আৰু দুৰ্নীতিমুক্ত কৰক, আৰু এই 1250 টকাৰ পৰা অতি কমেও 3000 টকা কৰক, যাতে এই স্মাৰ্ট মিটাৰৰ কাৰেণ্টৰ বিলটো তেওঁলোকে দিবলৈ সামৰ্থ্য হয়, বা মূল্য বৃদ্ধি যিখিনি হৈছে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী তাক জোৰা মাৰিবলৈ তেওঁলোক এটা সকাহ পায়। আছিলে উপস্থিত, মই এটা কৌশল কি কৰিলোঁ যে এনেকুৱা নাম্বাৰ জাৰি কৰক। মই জিলা প্ৰশাসনক অনুৰোধ কৰিলোঁ অপেন ৰাজহুৱা হিচাপে যে টেলিফোন নাম্বাৰ জাৰি কৰক, য'ত কোনোবা এজনে যদি মানে টকা খোজে লগে লগে যাতে সেইটো ফোন নাম্বাৰত মানে অভিযোগটো দাখিল কৰিব পাৰে। মুখত ক'লে নহ'ব, ৰূপায়ণ কৰাৰ পন্থা দিব লাগিব। ৰূপায়ণ কৰাৰ পন্থাৰ কাৰণে টোল ফ্ৰী নাম্বাৰ লাগিবই। নাই নাই, বিশেষ সেইটোৱে যদি চৰকাৰ জিলা প্ৰশাসনক আজি আপোনালোকৰ সন্মুখতে মই ৰিকুৱেষ্ট কৰোঁ, যদি জিলা প্ৰশাসনে নকৰে মই পাৰ্চনেলি কৰাম, যে নাম্বাৰ কেইটামান দি দিম, যাতে সমষ্টিৰ চুকে কোণে সকলোৱে মানুহে যদি কোনোবাই টকা খোজে, দুৰ্নীতি কৰিব খোজে, ঘোষ খোজে, তেতিয়াহ'লে তাৰ পৰিপ্ৰেক্ষিতত অভিযোগ দাখিলৰ কাৰণে এটা স্বয়ংক্ৰিয় মেকানিজম আমি দি দিম। আৰু সেই টকাৰ পৰিমাণ বৰ্তমান মাহিলী 1250 টকা হৈ আছে। 1.0 আৰু অৰুণোদয় 2.0 শুভাৰম্ভ হ'ব আজি 19 ছেপ্টেম্বৰ 2024 দিনৰ 11 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই অৰুণোদয় 3.0 তাৰ লগতে এই অৰুণোদয় 3.0টো কি, তাৰ কি ক্ৰাইটেৰিয়া বা নীতি নিয়ম, সেইখিনি আপোনালোকে গোটেইখিনি ইয়াতে বুজিব পাৰিব। তাৰ লগত আপোনালোকৰ লগত আমি কিছুমান অসমীয়া মাধ্যম কোনে নোসোমায় সেইখিনি কথা আপোনালোকে পঢ়িয়াই তাত পঢ়িব পাৰিব। আমাৰ লক্ষ্য হৈছে এই 3.0 অৰুণোদয় কাৰ্যসূচী